নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আহিলোঁ আপোনালোকৰ মাজত আৰু এটা অন্য ভিডিঅ' লৈ। বন্ধুসকল, এইটো ভিডিঅ'ত আপোনালোকক এটা সমস্যাৰ বিষয়ে আপোনালোকক জনাম। হয়তো কিছুমানে এতিয়া যিসকলে অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি যিসকলে এপ্লাই কৰিবলৈ গৈ আছে, সেইসকলৰ সন্মুখত নিশ্চয় এনেকুৱা আহিছে এপ্লিকেশ্যন নট অপেন। বন্ধুসকল, এইটো আপোনালোকে কেনেকৈ সলভ কৰিব আৰু ই কিহৰ কাৰণে আহিছে, তো ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকক। আৰু যদি ইনফৰমেশ্যনটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু অন্য ভিডিঅ' বনাবলৈ উৎসাহ দিবলৈ। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। যেতিয়া আমি চিলেক্ট কৰাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত আহোঁ, তেতিয়া আমাৰ ইয়াত আহে এপ্লিকেশ্যন নট অপেন। আচলতে এইটো কিহৰ কাৰণে আহে? ইয়াত আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াত অগ্নিপথ বুলি লিখাই আছে। মই ইয়াত এলিজিবিলিটি ইয়াত ক্লিক কৰি আছোঁ। ইয়াত মই এলিজিবিলিটি চেক কৰি আছোঁ। ইয়াত মই ষ্টেটটো চিলেক্ট কৰিলোঁ আছাম, তাৰপিছত মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ। ডিষ্ট্ৰিক্ট মোৰ বঙাইগাঁও হয়, মই বঙাইগাঁও চিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত মোৰ তহচিল বৈতামাৰী হয়। তাৰপিছত হাইট কিমান, হাইটটো মই 160 হয়, মোৰ 160 চিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো এণ্টাৰ কৰি দিব। মোৰ ডেট অফ বাৰ্থ 2001 হয়, তো মই এইটো এণ্টাৰ কৰি দি আছোঁ। এইটো এণ্টাৰ কৰি দিলোঁ। তাৰপিছত ইয়াত কোৱালিফিকেশ্যন 12 পাছ কৰিছোঁ মই। তাৰপিছত তাৰপিছত মেৰিটিয়েল ষ্টেটাছ আনমেৰিড চিলেক্ট কৰি দিলোঁ। তাৰপিছত আৰু ৰিমিউজাৰিং কেণ্ডিডেট কৰি দিছোঁ, মই আগতে এপ্লাই কৰা নাই। তাৰপিছত চেক এলিজিবিলিটি ক্ৰাইটেৰিয়াত ক্লিক কৰিছোঁ। ইয়াত আপোনালোকে এতিয়া দেখিব পাৰিছে তলত আহিছে এপ্লিকেশ্যন নট অপেন। 4টা অপশ্যন আছে ইয়াত এটাতো নাই, এপ্লিকেশ্যন নট অপেন বুলি লিখা আছে। এইটো কিহৰ কাৰণে আছে তো আপোনালোকক জনাই আছোঁ। আচলতে এতিয়ালৈকে সকলো ডিষ্ট্ৰিক্টত এভেইলেবল কৰা নাই, এতিয়ালৈকে সেইকাৰণে অহা নাই। এতিয়া আমি যদি যোৰহাট ডিষ্ট্ৰিক্টত চাওঁ, সেইটো আপোনালোকক দেখুৱাই আছোঁ। তাতে এভেইলেবল আহিব। মই যোৰহাট চিলেক্ট কৰিলোঁ। তাৰপিছত তহচিলটো চিলেক্ট কৰিলোঁ, মই যোৰহাট ৱেষ্ট চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত মই ক্লিক কৰোঁ চেক এলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া আপোনালোকে দেখিব পাৰিছে এপ্লাই বুলি অপশ্যন আহিছে। বৰ্তমান কোনটো জিলাত এপ্লাই আহিছে, ৰেলি হৈ আছে, সেইটো মই জিলাকেইটাৰ নাম জনাই আছোঁ। প্ৰথমে আছে যোৰহাট, তাৰপিছত আছে মাজুলী, তাৰপিছত আছে তিনিচুকীয়া, তাৰপিছত আছে শিৱসাগৰ, তাৰপিছত আছে চৰাইদেউ, তাৰপিছত আছে ধেমাজি, নৰ্থ লখিমপুৰ, ডিব্ৰুগড়, গোলাঘাট, কাৰ্বি আংলং, ডিপু এণ্ড ৱেষ্ট কাৰ্বি আংলং। এইকেইটা জিলাত বৰ্তমান ৰেলি হৈ আছে আৰু এইকেইটা জিলাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। পৰৱৰ্তী আপডেট আহিবলৈ আপোনালোকে অলপ অপেক্ষা কৰিব লাগিব। আপোনাৰ জিলাসমূহৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। পৰৱৰ্তী আপডেট পাবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলত যদি প্ৰথমবাৰ হৈ থাকে আকৌ এবাৰ কৈ দিছোঁ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।